এই গোটেই পৃথিৱীখন 21st century এই গোটেইটো কমাৰ্চ আৰু মিডিয়াই চলায়। যেনেকৈ 20th centuryটো ছায়েন্সে চলাইছিল আৰু 19th centuryটো আৰ্টছে চলাইছিল। গতিকে এইটো হৈছে কমাৰ্চ আৰু মিডিয়াই চলায়। গতিকে য'ত কমাৰ্চ থাকে তাত খেলি মেলি থাকিব। গতিকে মই ভাবোঁ যে সাংবাদিকতাটো একেদিনাই বেয়া হোৱা নাই। আমাৰ আগতে কিন্তু বিশেষকৈ আমাৰ মফচলীয়া সাংবাদিকৰ যিখিনি সমস্যা, এই মফচলীয়া সাংবাদিকসকলৰ পৰা আমাৰ কোনো সমস্যা নাছিল। এইকাৰণেই যে তেওঁলোকৰ 99% শিক্ষক আছিল LP স্কুলৰ পৰা কলেজলৈকে। তেওঁলোকক মালিক পক্ষৰ দৰমহা দিব নালাগিছিল, ফেক্সৰ খৰচটো দিলেই হৈছিল। তেওঁলোকে সুন্দৰকৈ সেই অঞ্চলৰ নেতৃস্থানীয় মানুহ হয় তেওঁলোক, আৰু তেওঁলোকে সুন্দৰকৈ আমাক বাতৰিবিলাক দিয়ে। তৰুণ গগৈ চৰকাৰ থাকোঁতে তেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিল শিক্ষামন্ত্ৰী হৈ। তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে এইটো এটা পূৰ্ণকালীন জব হ'ব, 24/7। ইয়াত কোনো অংশকালীন মানে চাকৰি নহয়। এইটো ভাল, এইটো আদৰণীয়। ফলত আমাৰ বহুত ল'ৰা, এতিয়া প্ৰায় 30,000 আমাৰ শিক্ষিত যুৱক যুৱতী সাংবাদিকতাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। কিন্তু চৰকাৰে এটা কাম কৰিলে আৰু আনটো কাম নকৰিলে। নকৰা কামটো কি? যে তেওঁলোকে মিনিমাম চেলাৰীটো নিৰ্ধাৰণ কৰি নিদিলে। ফলত আপোনালোকে শুনি আচৰিত হ'ব যে অসমত 90% সাংবাদিকৰ দৰমহা NREGৰ লেবাৰতকৈ কম। NREGৰ লেবাৰতকৈ কম। দুৰ্নীতি কৰিবলৈ মানুহক অৱশ্যে অজুহাত লাগে, বা সেইটো এটা বেলেগ কথা। কিন্তু মোৰ প্ৰশ্ন এইখিনিতে হয় যে এজন সাংবাদিকৰ, মফচলীয়া সাংবাদিকৰ যদি দেউতাকৰ জটিল ৰোগ হয় আৰু ৰোগত যদি 10 লাখ টকা দৰকাৰ হয়, মেনেজমেণ্টে গুৰুত্ব নিদিয়ে, আমি পইচা দিব পৰা শক্তি নাই, তেতিয়া তেওঁ যে বেয়া মানুহৰ ওচৰলৈ যাব লাগিব। কোনটো কৰিলে তেওঁ উচিত হ'ব সেই প্ৰশ্নটো মানে ডু বি অৰ নট টু বি, ডেট ইজ দ্য কুৱেশ্যন। মানে হেমলেটৰ দৰে মোৰো মনত জাগে যে তেওঁ বেয়া মানুহৰ পৰা পইচা লৈ দেউতাকক ট্ৰিটমেণ্ট কৰাটো বেছি ভাল কাম হ'ব, নে বেয়া মানুহৰ পৰা পইচা নলৈ দেউতাকক বিনা চিকিৎসাই মৰিবলৈ দিয়াটো ভাল? এই প্ৰশ্নটোৰ উত্তৰ মই বহুত সাংবাদিককে মানে সুধিছোঁ, কোনেও কিন্তু ক'ব পৰা নাই। আমাৰ যিবিলাক মানে মাজিঠা ৱেষ্ট বৰ্ডে হওক বা যিবিলাক ৱেষ্ট বৰ্ড চাবলৈ দিল্লীৰ পৰা যিবিলাক মানুহ আহে, সেইবিলাকৰ বিভিন্ন মেনেজমেণ্টৰ লগত মানে সনা পটকা কৰি পেলাই গুচি যায়। গতিকে মই ভাবোঁ সাংবাদিকতাটো বেয়া হোৱাৰ কাৰণে অকল সাংবাদিকজনক দুখ দিয়াৰ পক্ষপাতি মই এইকাৰণে নহয় যে ইয়াত 4টা ছেকশ্যনেই থাকে। 1 নম্বৰ মেনেজমেণ্ট, 2 নম্বৰ সাংবাদিক, 3 নম্বৰ চৰকাৰ, 4 নম্বৰ পঢ়ুৱৈ বা ভিউৱাৰ্ছ। আপুনি ভাল এটা টেলিভিশ্যন চেনেলত ভাল এটা বস্তু দিয়ক, তাৰ TRP কম। TRPৰ লগত তাৰ গোটেই ব্যৱসায়টো এটা সম্পৰ্ক থাকে। এখন ডেইলি কাকত চলাবলৈ, অসমীয়া কাকত গড়ে 10 লাখকৈ টকা লাগে প্ৰতিদিনে, আৰু এটা টেলিভিশ্যন চলাবলৈ 30 লাখমানকৈ টকা লাগে। সেই টকাটো ক'ৰ পৰা আহিব? মালিকৰ পৰা ভাল আশা কৰি আপুনি লাভ নাই, কাৰণ মালিকজন ব্যৱসায়ী, সম্পাদকজনহে সম্পাদকজনহে সাংবাদিক। গতিকে এই গোটেই বস্তুখিনি কিন্তু বিচাৰ কৰি চোৱাৰ সময় হৈছে। আৰু যিটো দীপকে বিকল্প মিডিয়াৰ কথা কৈছে, সেইটো মই খুব আগ্ৰহী যে বিকল্প মিডিয়াত যিমান থাকিব তিমান আমাৰ অৰিজিনেল মিডিয়াটোৱে নিজক সংশোধন কৰিবলৈ সুবিধা পাব। যে আমি যদি নিজক সংশোধন কৰি নলওঁ, তেতিয়াহ'লে আমি কিন্তু তিষ্ঠি থাকিব নোৱাৰিম। আমি বহুতে ভাবোঁ যে অসমীয়া সাংবাদিকতা একেবাৰে শেষ হৈ গৈছে। মই সাংবাদিকতা বেয়া কৰাসকলক কিন্তু প্ৰৰোচিত কৰা নাই, মই যিটো ফেক্টছটো কৈছোঁ। গতিকে অকল অসমতে সাংবাদিকতাটো বেয়া হৈ থকা নাই, পৃথিৱীজুৰি হৈছে। এইটো এটা কৰ্পৰেটৰ খেল হৈ পৰিছে। আমি যি সাংবাদিকতাক আমি পিতৃ সাংবাদিকতা হিচাপে ধৰোঁ, ইউৰোপীয়ান সাংবাদিকতা, সেই সাংবাদিকতাৰ বিষয়ে আপোনালোকে যিসকলে জানে ভালকৈ জানে যে তাত গছিপিংটো কেনেকৈ হয়, মানুহৰ চৰিত্ৰ হৰণটো কেনেকৈ হয়। এবাৰ ভেটিকানৰ পূপে এজন আৰ্কবিশ্বপক আমেৰিকালৈ পঠাই গৈ ক'লে যে আমেৰিকাৰ সাংবাদিক কিন্তু শিয়াল টেঙৰ, নোম টেঙৰ, গতিকে আপুনি কিন্তু কথা কওঁতে সাৱধান হ'ব। যেতিয়া সেই আৰ্কবিশ্বপজন আমেৰিকাত গৈ নামিল, নিউয়ৰ্কত গৈ নামতে সাংবাদিকে তেওঁক প্ৰথম প্ৰশ্নটো মানে কৰিলে যে আপুনি নাইট ক্লাবলৈ যাবনে? তেওঁতো আচৰিত হ'লে, এজন ধৰ্ম প্ৰচাৰকক যেতিয়া নাইট ক্লাবৰ কথা খোজে, এইটো এটা অপমানজনক কথা হয়। তেওঁক যিহেতু পূপে মানে কৈ পঠাইছিল যে আপুনি সাংবাদিকসকলৰ লগত ভালকৈ ডিল কৰিব, তাৰ সাংবাদিকবিলাক কিন্তু সাংঘাতিক, আপোনাক কিন্তু ডুবাই পেলাব। তেতিয়া আৰ্কবিশ্বপে এটা বুদ্ধি কৰিলে, তেওঁ ক'লে যে নিউয়ৰ্কত নাইট ক্লাব আছে নেকি? মনে মনে থাকিলচোন। আৰ্কবিশ্বপে ভাবিলে যে মই সাংবাদিকক ভালকৈ এজাৰি দিলোঁ। পিছদিনাখন ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি কাকতত বাতৰি প্ৰকাশিত হ'ল, পৃথিৱীৰ বিখ্যাত মানে সংবাদপত্ৰ, যে ভেটিকানৰ আৰ্কবিশ্বপে নিউয়ৰ্কত ভৰি থৈ প্ৰশ্ন কৰিছে, নিউয়ৰ্কত নাইট ক্লাব ক'ত আছে? গোটেই বস্তুটোৱে ঘূৰি গ'ল।